বেদখল মুক্ত হ'ব কলঙৰ পাৰ। কলঙৰ পাৰৰ মাটিত চলিব উচ্ছেদ। কলং প্ৰদূষণমুক্ত কৰাৰ বাবে তৎপৰ প্ৰশাসন। নাও লৈ আয়ুক্তই কৰিলে বেদখল পৰিদৰ্শন। নগাঁও জিলাৰ মাজেৰে ৰৈ ৰৈ বৈ থকা কলঙৰ এয়া শেহতীয়া দৃশ্য। কলঙৰ কাষত থকা বিভিন্ন স্থানত চলা অবাধ বেদখল পৰিদৰ্শন কৰাৰ বাবে কলঙৰ বুকুৰে বাট বুলিলে জিলাখনৰ আয়ুক্ত দেৱাশিষ শৰ্মাই। কলঙৰ পাৰৰ বেদখল পৰিদৰ্শন কৰিবলৈ বিভিন্ন বিভাগৰ বিষয়াও উপস্থিত হ'ল আয়ুক্তৰ নাৱত। কলঙৰ পাৰৰ মাটি ঠেলি ঠেলি অট্টালিকা সজা লোকৰ বিৰুদ্ধে কঠোৰ জিলা আয়ুক্ত। সংবাদমেল যোগে সদৰি কৰিলে পৰিদৰ্শন কালত কি দেখিলে। বহু ম্যাদী মাটিৰ পট্টা সন্দৰ্ভতো সন্দেহ ব্যক্ত জিলা আয়ুক্তৰ। 15-18 বছৰ আগতে বহুখিনি মাটি একচনা পাট্টাৰ পৰা ম্যাদী কৰা হৈছে। এনেই আমি গ'লে যেতিয়া আমি দেখোঁ ঘৰবিলাক নদীৰ পিনে আগবাঢ়ি আহিছে। বিধিগতভাৱে সেই মাটিবিলাকৰ ম্যাদীকৰণ কেনেধৰণে হ'ল সেইটো এটা প্ৰশ্নবোধক চিনৰ মাজত সোমাই আছে। কলঙৰ পাৰত বাস কৰা বিভিন্ন লোকৰ শৌচাগাৰৰ টেংকি সংলগ্ন হৈ আছে কলঙৰ সৈতে। সেই ব্যৱস্থা অতি শীঘ্ৰে আঁতৰ কৰাৰ আহ্বান জিলা আয়ুক্তৰ। আমাৰ নিজৰে মানুহ তেওঁলোকে বিল্ডিংবোৰ বনাই তাত তেওঁলোকৰ বাথৰুম তথা লেট্ৰিনৰ গোটেই পাইপবিলাক এই আমাৰ কলংখনত তেওঁলোকে পুতি দিছে বা কলংখনত তেওঁলোকে লিংক কৰি দিছে। এই বস্তুটো সংলগ্ন কৰাটো বিধিগতভাৱেই নহয়, এইটো আইনগতভাৱেও সম্পূৰ্ণ ভুল। এমাহৰ সময়সীমা বান্ধি দি জিলা আয়ুক্তই ক'লে গ্ৰেপ্তাৰ পৰ্যন্ত হ'ব পাৰে এনেধৰণৰ লোক। যিসকল ব্যক্তিয়ে নিজৰ ঘৰৰ কলং পাৰত যিসকলৰ ঘৰ আছে আৰু যিসকলে নিজৰ বাথৰুম তথা লেট্ৰিনৰ এই পাইপবিলাক কলঙত তেওঁলোকে সংলগ্ন কৰি দিছে, ততাতয়াকৈ অতি শীঘ্ৰেই যাতে তেওঁলোকে ঘৰত এটা আজিকালি বৈজ্ঞানিক পদ্ধতিৰে এটা টেংক বনাব পাৰে আৰু চেচপুল বুলি কয় সময় সাপেক্ষে সেইখিনি পৌৰসভাই তেওঁলোকে কালেকশ্যন কৰি লৈ যায়। সেইটো সোনকালে বনক। যদি সেইটো নকৰে তেতিয়াহ'লে কিন্তু বিধিগতভাৱে তেওঁলোকক আমি এৰেষ্ট পৰ্যন্ত কৰিব পাৰোঁ। অৱশেষত কলঙত থকা বেদখল মুক্ত কৰাৰ বাবে তৎপৰ হৈছে নগাঁও জিলা প্ৰশাসন। জিয়া কলং মৰি কলং দুয়োটা অঞ্চলে পৰিদৰ্শন কৰি আয়ুক্তই জনালে ঠাই খালী কৰিবলৈ দিয়া হ'ব সময়। সেই সময়ৰ ভিতৰত আঁতৰ নহ'লে লোৱা হ'ব বিধিগত ব্যৱস্থা। এতিয়া আমি তেওঁলোকলৈ নটিচ পঠিয়াম। নটিচ পোৱাৰ লগে লগে যাতে তেওঁলোকে নিজাববীয়াকৈ সেই ষ্ট্ৰাকচাৰবিলাক বা তেওঁলোকৰ ঘৰবোৰ যোনবোৰ বনাইছে তেওঁলোকে যাতে ভাঙি কলংখন যাতে মুকলি কৰি দিয়ে, অন্যথা আমি বিধিগত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। আমি সময় তেওঁলোকক দিম, তেওঁলোকে আমাৰ লগত আহি পেলাই কথা বতৰা পাতিব পাৰে। কলং বুৱতী আৰু প্ৰদূষণমুক্ত কৰাৰ বাবে লোৱা হৈছে ব্যৱস্থা। লক্ষণীয় হ'ব প্ৰশাসনৰ আহ্বানৰ কিদৰে সঁহাৰি দিয়ে বেদখলকাৰীয়ে। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।